Hello everyone, Method channel tole apnalok সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আমি APSC 2023 PYQ solve কৰি আছিলো। Already 50 number questions হলে আমাৰ হৈ গৈছিলে। আজি আমি 51 number questionৰ পৰা start কৰিম। ভিডিওটো start কৰাৰ আগত এটা সৰু ইনফৰমেশ্যন দি থব খুজিছো যে ADRE যি স্কিল টেষ্ট হ'বলৈ গৈ আছে তাৰ কাৰণে আমাৰ মক টেষ্টৰ সেট এতিয়া আমাৰ চেনেলত এভেইলেবল হয়। আপোনালোকে স্ক্ৰিনত দেখি থকা সেই নাম্বাৰটোত কন্টেক্ট কৰি আপোনালোকৰ স্কিল টেষ্টৰ সেটটো ল'ব পাৰে। Already more than 100 plus candidates already purchase কৰিছে আমাৰ পৰা mock test তো যদি এতিয়ালে আপুনি purchase কৰা নাই ভাবি আছে কৰিম বুলি তেতিয়া হলে আমাৰ mock testটো ল'ব পাৰে তো আমি ভিডিওটোলে আগবাঢ়িছো এতিয়া আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ মই ইয়াত কোৱেশ্চন সলভ কৰোৱাৰ লগতে এবাৰ APSC কাৰণে কি ইম্পৰ্টেন্ট টপিক আপোনালোকে চাই যাব লাগিব আৰু এলিমিনেশ্যন টেকনিকটো কেনেকৈ ইউজ কৰিব পাৰিব তাৰ ওপৰতো কিছুমান কথা কৈ যাম। তো পলম নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰিব লৈছো। আজি আমি কোৱেশ্চন নম্বৰ 51 টো লৈছো। Which of the following is are correct about a bad bank? Bad bank হৈছে এটা ফাইনেন্সিয়েল ইনষ্টিটিউচন which is created to hold and manage NPS. NPA মানে হল নন পাৰফৰ্মিং এছেটছ। তো এতিয়া আমি 51 কোৱেশ্চনটোৰ এই গোটেইকেইটা অপচন যদি চাওঁ তেতিয়া হলে অপচন নম্বৰ যোনটো 4 আছিলে মানে স্টেটমেন্ট নম্বৰ 4 এইটো শুদ্ধ হয়। তো এই কোৱেশ্চনটোৰ কাৰেক্ট এনসাৰটো যোনটো 4 অনলি হ'ব অপচন নম্বৰ ডি ইট উইল বি দা কাৰেক্ট এনসাৰ। The next question, pick up the wrong statements regarding an interim budget in India. এতিয়া interim budget or কথা ইয়াত কিয় সুধিছিলে কাৰণ 2024ত আমি জানো লোকসভা ইলেকশন হৈছিলে তো তাৰে আগতে interim budget যেতিয়া মানে যোনটো ইয়াৰত লোকসভা ইলেকশন স্কেডুল হৈ থাকে তো সেই বছৰটোত ফুল ফ্লেজড বাজেট নোলায় তাৰ হলনি ফেব্ৰুৱাৰীত কি ওলাই এখন interim budget। এটা কোৱেশ্চনটো কি আছে It provides continuity in governance during transition period between two governments. Yes, this is a correct statement. আকৌ যেতিয়া লোকসভা ইলেকশন খতম হয় তে নতুন যি গভৰ্ণমেন্ট আহে তো তেওঁলোকে আকৌ এখন বাজেট ফৰ্মুলেট কৰে। লাষ্ট ইয়াৰ যদি মনত ৰাখিছিলে তেতিয়া হলে জুলাইত ফুল ফ্লেজড বাজেট এখন উলাইছিলে কিন্তু এতিয়া লাষ্ট ইয়াৰৰ বাজেট কিখন এবাৰ চাব নালাগে এবাৰ চাব লাগিব যোনখন ফেব্ৰুৱাৰী 2025-26 ৰ বাজেট ওলালে ফেব্ৰুৱাৰী 1 তাৰিখে আমি সেইখন ভালকে এক্সামৰ কাৰণে চাই যাব লাগিব। এতিয়া ফাৰ্স্ট স্টেটমেন্টটো কাৰেক্ট হয় which of the following statement is correct বুলি সুধিছে সৰি কোৱেশ্চনটো পঢ়োতে ভুল হৈছে এটা কৈছে ৰং স্টেটমেন্ট কোনকেইটা ৰং স্টেটমেন্ট হয় যেহেতু স্টেটমেন্ট 1 টো কাৰেক্ট হয় তো 1 যোনটোত আছে সেইকেইটা আমি এলিমিনেট কৰিব পাৰিম তো আইদাৰ 3 নম্বৰ স্টেটমেন্টটো ৰং হ'ব নহলে ইয়াৰ ভিতৰত যদি আমি যিকোনো এটা স্টেটমেন্ট ৰং বুলি ক'ব পাৰো তেতিয়া ডি এনসাৰটো হ'ব। এতিয়া ঠিক আছে 2 নম্বৰ স্টেটমেন্টটো পঢ়িছো the government cannot propose major taxes or policy reforms in the budget. Now this is again a correct statement. যদি 2 নম্বৰ স্টেটমেন্টটো কারেক্ট হয় তেতিয়া হলে 4 নম্বৰ মানে ডি নম্বৰ অপশনটো ৰং হ'ব। তো এই কোৱেশ্চনটো কারেক্ট আনসাৰটো হ'ব অনলি অপশন নম্বৰ সি। 3 নম্বৰ স্টেটমেন্টটো কি আছে the economic survey is presented one day before the presentation of the interim budget. নহয় economic survey present কৰা নহয় interim budgetor আগত। তো অপশন স্টেটমেন্ট নম্বৰ 3 is wrong. এতিয়া নেক্সট কোৱেশ্চন INS Imphal was delivered to the Indian Navy on 20 October 2023. Which of the following statements about INS Vikram is are not correct? এটা not correct হৈছে তো যেতিয়া আপোনাক কারেক্ট not correct statement উলিয়াব দিয়ে যি উলিয়াব দিয়ে সেইটো এবাৰ আন্ডাৰলাইন কৰিব তেতিয়া হলে আপোনাৰ কোৱেশ্চনটো পঢ়োতে বা আনসাৰ কৰোতে ভুল নহয়। এতিয়া কি কৈছে ইয়াত It is a Visakhapatnam class stealth guided missile destroyer of the Indian Navy. এই এক নম্বৰ স্টেটমেন্টটো কারেক্ট হয় এটো ইন্ডিয়ান নেভিৰ এটা মিসাইল ডেস্ট্ৰয়াৰ হয়। Then it was constructed by the Dock Shipbuilders Limited. Yes, it was commissioned into the Indian Navy in December 2023. This is a correct statement. The ship boasts 100% indigenous content. এটো ডিসেম্বৰ 26ত এখন কমিশন কৰা হৈছিল আৰু তেতিয়া হলে 1 to 3 স্টেটমেন্ট যদি কারেক্ট হয় ইয়াতে তো 1 to 3 স্টেটমেন্ট তেনেকৈ এটো 1 to নহব এটো নহব তো ইয়াৰ কারেক্ট আনসাৰ হ'ব অপশন নম্বৰ 4। নেক্সট কোৱেশ্চনলৈ অহাৰ আগতে মই এবাৰ এটা কথা কৈ থওঁ যে যেহেতু এতিয়া এটা কথা জানো ডিফেন্সৰ কোৱেশ্চন এবাৰ অহাৰ সম্ভাৱনা বহুত আছে দ্য হাই প্ৰবাবিলিটি তো আপোনালোকে DRDOৰ পাৰিলে হিষ্ট্ৰীটো চাব দেন আমাৰ ডিফেন্স মিনিষ্ট্ৰীৰ হিষ্ট্ৰী তো এইখিনি যদি পাৰে এবাৰ আপোনালোকে এক্সামৰ আগত চাই যাব কাৰণ এবাৰ কোৱেশ্চন অহাটো সিওৰ আৰু DRDOৰ যোনখিনি কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন থাকিব তো সেইখিনিও চোৱাটো মই প্ৰয়োজন বুলি ভাবো এবাৰ এক্সামৰ কাৰণে। যদি আমি ইন্ডিয়ান নেভিৰ কথা কওঁ তেতিয়া হলে INSৰ দুখন এয়াৰক্ৰাফট কেৰিয়াৰ আছে বিক্ৰান্ত আৰু এখন কি আছিল কমেন্ট সেকশনত জনাবচোন আপোনালোকে তো এনেকৈ এবাৰ DRDOটো ইম্পৰ্টেন্ট হয়। আমি নেক্সট কোৱেশ্চনলৈ আহিছো কোৱেশ্চন নম্বৰ 54
The Ham World War II Museum was opened in Arunachal Pradesh in 2023. Which of the following statements are correct pertaining to the museum? তো এতিয়া আমি এটা কথা ইয়াৰ পৰা ক'ব পাৰোঁ যে যোনখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন থাকিব সেইখিনি এছাম ৰিলেটেড আৰু নৰ্থ ইষ্ট ৰিলেটেড বেছি থাকিব। ইণ্ডিয়াৰ লেভেলত থাকিব, ইণ্ডিয়াৰ লেভেলত থাকিলেও আপুনি নৰ্থ ইষ্ট আৰু আছামৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে লাষ্ট 1 year 2024-25 সেইখিনি চাবলৈ নাপাহৰিব। এতিয়া কৈছিলে যে দ্য মিউজিয়াম হেজ বিন ছেট আপ ইন দ্য টাউন অফ পাছিঘাট। পাছিঘাটত আছিলে। য়েছ, দিছ ইজ এ কাৰেক্ট ষ্টেটমেণ্ট। যদি 1 to কাৰেক্ট হয় তেতিয়াহ'লে গোটেইকেইটাতে আছে। য়েছ, 1 number ষ্টেটমেণ্ট ইজ কাৰেক্ট। তেতিয়া নেক্সট, দি হাম্প ৰেফাৰ্ছ টু দ্য ডেঞ্জাৰাছ এৰিয়েল ৰুট অভাৰ দ্য আইচ কভাৰ্ড ইষ্টাৰ্ণ হিমালয়ান মাউণ্টেইনছ। য়েছ, দিছ ইজ এ কাৰেক্ট ষ্টেটমেণ্ট। তো 2 নম্বৰ ষ্টেটমেণ্টটো যদি কাৰেক্ট আমি বি নম্বৰ অপশ্যনটো এলিমিনেট কৰিব পাৰোঁ। এতিয়া আমি 3 নম্বৰ ষ্টেটমেণ্টটো চাওঁ। দিছ ডেঞ্জাৰাছ ৰুট ৱাজ ইউজ টু ছাপ্লাই ব্ৰিটিছ ট্ৰুপছ বেটলিং জাপানিজ ফৰ্চেছ আফটাৰ দি কাট অফ দ্য। এইটো একদম কাৰেক্ট ষ্টেটমেণ্ট বুলি মই নকওঁ। তেতিয়াহ'লে যদি 3 নম্বৰ ষ্টেটমেণ্টটো ৰং হয় এইটো ইনকাৰেক্ট হ'ব। আৰু 4 নম্বৰ ষ্টেটমেণ্টটো দ্য ৰুট অলছ' আৰ্ণ দ্য মনিকাৰ এলুমিনিয়াম ট্ৰায়েল বিকজ অফ দ্য নাম্বাৰ অফ ক্ৰেচেছ। দিছ ইজ এ কাৰেক্ট ষ্টেটমেণ্ট। তো এই কুৱেশ্যনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। Then which of the following list is correct regarding the names of the 5-member bench of the Supreme Court that passed the Ayodhya verdict on 9th of November 2019? এইটো আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চলি আছিলে তেতিয়া। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। মই ইয়াত গোটেই ষ্টেটমেণ্টটো পঢ়ি নাথাকোঁ, ইয়াতে জাজ কেইজনৰ নাম দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব পাৰিব। দেন 56 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 56 নম্বৰ কুৱেশ্যনৰ এইটো এনচাৰ হ'ব অপশ্যন নম্বৰ চি, য'ত A2 ধেমাজি বৰদৈবাম বিলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী ধেমাজিত আছে। দেন B1 পভা ৱাইল্ড লাইফ চেঞ্চুৰী আছে লখিমপুৰত। আৰু এই দুটা পানীদিহিং আছে শিৱসাগৰত আৰু গিভন আছে যোৰহাটত। দেন নেক্সট কুৱেশ্যন নম্বৰ 57, 2024 গ্ৰেমি এৱাৰ্ড সুধিছিলে। তো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, মই ইয়াত আৰু কৰাই নাথাকোঁ। কুৱেশ্যন নম্বৰ 58, ইয়াতে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ আৰু চিলেক্ট দ্য কাৰেক্টলি মেটছ পেয়াৰ্ছ। মহামায়া টেম্পল ধুবুৰী, য়েছ। ঢেকীয়াখোৱা বৰনামঘৰ আছে যোৰহাট, ইয়াতে দিয়া আছে গোলাঘাট। তো এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট। 2 নম্বৰটো যদি ইনকাৰেক্ট হয় তেতিয়াহ'লে 2 নম্বৰ য'ত আছে ইনকাৰেক্ট হ'ব। আৰু নেক্সট মালিনী থান আছে ধেমাজিত, আমি জানো। দেন 3 য'ত আছে, এতিয়া 4 নম্বৰ ষ্টেটমেণ্টটো চাবই লাগিব। দেওপানী টেম্পল, আকৌ এইটো গোলাঘাট হ'ব লাগে, বাট যোৰহাট দিয়া আছে। তো ইয়াতে অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট আছিলে এৱাৰ্ড ৰিকগনাইজেশ্যন আৰু তেওঁলোকে কি এৱাৰ্ড পাইছে। দেন ইয়াতে দিয়া আছে হেমপ্ৰভা চুতীয়া awarded Padma Shri in 2023. Yes, this is a correct answer, right? A1 ক'ত আছে, অপশ্যন এইটোতে আছে। তো এইটোৱে কাৰেক্ট হ'ব লাগে। জিন্তিমণি নকুল কলিতা এওঁ ওমেন্স ক্ৰিকেট টিমত খেলিছিলে। ইয়াত আছে ফাৰ্ষ্ট ফিমেল পাৰ্টিচিপেণ্ট ফ্ৰম আছাম ইন T20 এছিয়া কাপ হোষ্টেড ইন হংকং। য়েছ, দিছ ইজ এ কাৰেক্ট ষ্টেটমেণ্ট, মিলিছে। দেন উমা চেত্ৰী উমা চেত্ৰীও ক্ৰিকেটাৰ হয়, ইণ্ডিয়ান ক্ৰিকেটাৰ ফ্ৰম আছাম ইন দ্য এছিয়ান গেমছ। য়েছ। আৰু প্ৰতিমা নন্দী নাৰ্জাৰী উইনাৰ অফ সাহিত্য একাডেমী বাল পুৰস্কাৰ 2023। তো কুৱেশ্যন নম্বৰ 59ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। ইয়াতে কৈছে যে ইণ্ডিয়া ব্ৰিডছ 100 মেডেল মাৰ্ক ফৰ দ্য ফাৰ্ষ্ট টাইম ইন এছিয়ান গেমছ ইন চাইনা ইন 2023। এতিয়া ইণ্ডিয়াই কিমানডাল গ'ল্ড আৰু কিমানডাল চিলভাৰ পাইছিলে সেইটো সুধিছে। এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। এইটো মনত ৰাখিব, এইবাৰো আহিব পাৰে। গ'ল্ড 28, চিলভাৰ 38। এতিয়া এই কুৱেশ্যনটোৰ পৰা আমি এটা কথা ডেৰাইভ কৰিব পাৰোঁ যে এইবাৰ আমাৰ পেৰিছ অলিম্পিক হৈ গৈছিলে। তো পেৰিছ অলিম্পিকৰ কুৱেশ্যন ইয়াত সুধিব পাৰে। পেৰিছ অলিম্পিকৰ কুৱেশ্যন, অলিম্পিকৰ মটো কি আছিলে, দেন অলিম্পিক ষ্টাৰ্ট কেতিয়া হৈছিলে সেইটো সুধিব পাৰে। দেন ইণ্ডিয়াৰ মেডেল টেলি চাই যোৱাটো বহুতেই জৰুৰী হয়। ইণ্ডিয়াই কিমানডাল গ'ল্ড পাইছিলে নে নাই, গ'ল্ড চিলভাৰ কেইডাল পাইছিলে, ব্ৰঞ্জ কেইডাল পাইছিলে সেইখিনি সুধিব। বা প্লেয়াৰ কেইজন, যোনকেইজন প্লেয়াৰে চিলভাৰ ব্ৰঞ্জ পাইছিলে সেই প্লেয়াৰ কেইজনৰ কি স্পৰ্টছত পাইছিলে আৰু তেওঁলোকৰ ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চৰ ওপৰতো সুধিব পাৰে। দেন জেভলিন থ্ৰ'ত কোনে পাইছিলে সেইটো কুৱেশ্যন আহিব পাৰে। নহ'লে যি অভাৰঅল পেৰিছ অলিম্পিক কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে হৈছিলে। দেন অলিম্পিকৰ লগতে যোনটো পেৰা অলিম্পিক হৈছিলে, পেৰা অলিম্পিক ক'ত হৈছিলে আৰু পেৰা অলিম্পিকত ইণ্ডিয়াই কিমানডাল মেডেল পাইছিলে বা ইণ্ডিয়াৰ ৰেকৰ্ডটো কি আছিলে সেইখিনিও সুধিব পাৰে। তো অকল অলিম্পিকটো চাই গ'লে নহ'ব, পেৰা অলিম্পিকৰ প্লেয়াৰ কেইজনৰ ওপৰতো অলপ চলপ হ'লেও চাই যাব। আৰু স্পৰ্টছৰ এইবাৰতো অলিম্পিক্সৰ ওপৰত কুৱেশ্যন অহাটো মই ভাবোঁ যে আহিবই, গেৰেণ্টিড কুৱেশ্যন আহিব লাগে অলিম্পিকৰ ওপৰত। মানে 2024 পেৰিছ অলিম্পিকৰ ওপৰতে কুৱেশ্যন আহিব।
আৰু আহিলে এইখিনি যি ইম্পৰ্টেণ্ট কথা ক'লোঁ যে অলিম্পিকৰ ইণ্ডিয়ান প্লেয়াৰখিনিৰ বেকগ্ৰাউণ্ডটো তেওঁলোকে কি স্পৰ্টছত পাইছে বা স্পৰ্টছত কেনেকুৱা কোনোবাই যদি কিবা ৰেকৰ্ড কৰিছে তেতিয়াহ'লে এতিয়া মানু ভাকেৰৰ কি ৰেকৰ্ড কৰিছিলে যে ফাৰ্ষ্ট ওমেন কেনেকুৱা ৰেকৰ্ড আছিলে ন তো সেই ৰেকৰ্ডটোৰ কথা সুধিব পাৰে বা তেওঁ কি স্পৰ্টছত ৰিপ্ৰেজেণ্ট কৰিছিলে ইণ্ডিয়াক আৰু মেডেলছ কেইডাল পাইছে বা ব্ৰঞ্জ পাইছে চিলভাৰ পাইছে তেনেকুৱাকৈ কুৱেশ্যন আহিব পাৰে আৰু অলিম্পিকৰ লগতে আৰু এটা কথা কওঁ নেক্সট অলিম্পিক ক'ত হ'ব সেইটো সুধিব নেক্সট অলিম্পিক ক'ত হ'ব বা যোনটো প্ৰিভিয়াছ অলিম্পিকত ইণ্ডিয়াই কেইডাল মেডেল পাইছিলে প্লেয়াৰ কেইজন কোন আছিলে সেইটো সুধি দিব পাৰে আৰু ইয়াৰে লগতে এবাৰ যি অৰ্জুনা এৱাৰ্ডছখিনিও এবাৰ চাই ল'ব তো স্পৰ্টছৰ এইখিনি চালে মই ভাবোঁ যে এনাফ ফৰ দিছ প্ৰিলিমছ এতিয়া কুৱেশ্যন নম্বৰ 61 আহিলে দ্য অপাৰেশ্যন টু ইভাকুৱেট ইণ্ডিয়ান চিটিজেনছ ফ্ৰম ইজৰাইল during the 2023 Israel-Hamas war is named it. Okay, কি অপাৰেশ্যন আছিলে সেইটোৰ অপাৰেশ্যন নাম আছিলে অপাৰেশ্যন অজয় এতিয়া এইবাৰ অপাৰেশ্যন সিন্দুৰ দেন এইটো ৰিচেণ্ট আপোনাৰ আৰু এটা আছিলে অপাৰেশ্যন কেলাৰ দেন অপাৰেশ্যন যোনটো টাৰ্কিৰ অপাৰেশ্যনটো সুধি দিব পাৰে টাৰ্কিৰ যে হেল্প কৰিছিলে ইণ্ডিয়াই ডিউৰিং আৰ্থকুৱেক ইন টাৰ্কি এইটো কি আছিলে অপাৰেশ্যন দস্তি তো তেনেকৈ এইবাৰ এইকেইটা অপাৰেশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইখিনিতো অপাৰেশ্যনছ হৈ গ'ল ৰেস্কিউ অপাৰেশ্যনছ কি আছিলে বা ইউক্ৰেইনত ৰেস্কিউ অপাৰেশ্যনছ হৈছিলে সেই অপাৰেশ্যনটো কি আছিলে দেন বাকী হিউমেনিটেৰিয়ান অপাৰেশ্যনছ কিছুমান থাকে সেইখিনি হওক তো নহ'লে মিলিটাৰী অপাৰেশ্যনছ দেন জইণ্ট যোনখিনি মিলিটাৰী এক্সাৰচাইজবিলাক থাকে সেই এক্সাৰচাইজবিলাকৰ নাম থাকে ফৰ এক্সাম্পল এতিয়া সূৰ্য কিৰণ বুলি একটা এক্সাৰচাইজ আছে এইটো ক'বচোন ইণ্ডিয়াই কাৰ লগত কৰে এইটো এক্সাৰচাইজ তো তেনেকৈ কুৱেশ্যনছ আহিব পাৰে তো 61 কুৱেশ্যন হ'ল দেন নম্বৰ 62 নম্বৰ কুৱেশ্যনত আকৌ মেটছ দ্য ফলোয়িং এইটো টুৰিষ্ট প্লেচেছ হয় আৰু লগতে ক'ত আছে টুৰিষ্ট প্লেচটো এতিয়া ফাৰ্ষ্টটো হ'ল ঘুগুহা দৌল বাৰু এইটো মোৰ ইমান এটা জ্ঞাত নহয় এইটোৰ ওপৰত বাট মই জানো যে পথৰুঘাট দৰং B1 ইয়াতে মই অপশ্যনছৰ পৰা B1 ক'ত আছে যদি চাওঁ এটা অপশ্যনতে আছে B1 তেতিয়াহ'লে মই ইয়াৰ এনচাৰটো কাৰেক্ট কৰিব পাৰিম তো ইয়াৰ পৰা মই এইটো ক'ব খুজিছোঁ যে যদি আপুনি কিবা কাৰণত কোনোবা এটা অপশ্যনৰ এনচাৰ নাজানে ফৰ এক্সাম্পল ফাৰ্ষ্ট যোনটো টুৰিষ্ট প্লেচ দিয়া আছে এই টুৰিষ্ট প্লেচটো ক'ত আছে আপুনি নাজানে আপুনি ভয় খাব নালাগে বাকী অপশ্যনছকেইটা চাই ল'ব তাতে যদি কেতিয়াবা এনেকুৱা থাকে এটা অপশ্যনো যদি গম পায় ন এতিয়া মই এই কুৱেশ্যনটোৰ ক'লে পথৰুঘাট আছে দৰঙত এইটোৱে জানো আৰু তেওঁলোকে কুৱেশ্যনটো দিছে এইটোৰ কাৰণে যে কাৰণ পথৰুঘাট ইজ এ ভেৰি কমন প্লেচ আপুনি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব এই প্লেচটোৰ কথা পঢ়িব তেতিয়াহ'লে 28 জানুৱাৰী 1894 তাত কি হৈছিলে সেই কথাটো ইভেণ্টটো আপুনি চাবই লাগিব তো তেতিয়া আপুনি গম পায় যে পথৰুঘাট আছে দৰঙত আৰু যেতিয়া আপুনি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ে এই যিহেতু পায় তো তেওঁলোকে কি কৰিছে তিনিটা এনেকুৱা প্লেচ দিছে অলপ নুশুনা বা সাধাৰণতে আমি গম নোপোৱা প্লেচ তিনিটা দিছে আৰু এটা জনা প্লেচ দি থৈছে আৰু তেনেকৈ চাওক অপশ্যনত যেতিয়া আপুনি পথৰুঘাটটো গম পায় লগে লগে এনচাৰটোৰ লগে লগে কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো আপুনি গম পাই যাব এতিয়া বাকীকেইটা যদি চাই এইটো হয় ধেমাজিত আছে দেন শংখদেৱী আৰ্কিঅলজিকেল চাইট আছে হোজাইত আৰু বাদুলি কুৰুং আছে নগাঁৱত নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ব্লক চেইন এতিয়া ব্লক চেইনৰ কথা সুধিছে এইটো ইকনমিক্সৰ কুৱেশ্যন ইয়াতে গোটেইকেইটা ষ্টেটমেণ্ট মই চাইছিলোঁ দেন পঢ়ি পেলাই এটা কথা গম পাওঁ যে ইয়াৰে ষ্টেটমেণ্ট নম্বৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন বি ইজ কাৰেক্ট এনচাৰ মানে ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2টো কাৰেক্ট হয় 64 সুধিছে চুকাফা এৱাৰ্ড 2023 এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব ধীৰেন্দ্ৰনাথ বেজবৰুৱা 2023 আছিলে এইটো মনত ৰাখিব দেন নেক্সট কুৱেশ্যন নম্বৰ 64 হৈ গ'ল দেন কুৱেশ্যন নম্বৰ 65 আহিলে হুইচ অফ দ্য ফলোয়িং আৰ অৰ্জুনা এৱাৰ্ড ইজ ফ্ৰম আছাম এইটো মই অলৰেডি আপোনাক যি শ্বৰ্ট ভিডিঅ' আছিলে শ্বৰ্টছত এইটো কৰাইছিলোঁ আকৌ এবাৰ কৰাই দিছোঁ ভোগেশ্বৰ বৰুৱা পাইছিলে মনালিছা বৰুৱা মেহতা দেন অম্লান বৰগোহাঁই এতিয়ালৈ পোৱা নাই আৰু জয়ন্ত তালুকদাৰেও পাইছে তো 1 2 and 4 অপশ্যন নম্বৰ চি আছে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব এই কুৱেশ্যনটো তেওঁলোকে কি স্পৰ্টছ খেলে বা ডিটেইলত জানিব হ'লে অৰ্জুনা এৱাৰ্ড ইজ ফ্ৰম আছাম আমাৰ শ্বৰ্ট ভিডিঅ'টো এবাৰ চেক আউট কৰিব পাৰে 66 নম্বৰ এইটো মুখ্যমন্ত্ৰী মহিলা উদয়মিতা অভিযান মানে লাখপতি বাইদেউ ইন 2024 ইয়াৰে কি ক্ৰাইটেৰিয়া আছিলে ক্ৰাইটেৰিয়াকেইটাৰ বিষয়ে অলপ সুধিছে ক্ৰাইটেৰিয়াকেইটা কৈছে যে অল ওমেন চেল্ফ হেল্প গ্ৰুপছ অফ আছাম আৰ এলিজিবল ফৰ দ্য স্কিম অল ওমেন চেল্ফ হেল্প বুলি দিছে এইটো ইনকাৰেক্ট হ'ব দেন if the applicant have a girl child they must be enrolled in school yes 2 is correct ক'ত আছে গোটেইকেইটাতে আছে তো 2 নম্বৰ ষ্টেটমেণ্টটো আৰু যদি এনৰোল্ড নহয় তেতিয়াহ'লে দে মাষ্ট গিভ এন আণ্ডাৰটেকিং এখন আণ্ডাৰটেকিং দিব লাগিব যে as soon as they reach the age to be enrolled in school they have to be enrolled
দেন দ্য ট্ৰিজ এপ্লিকেণ্টছ প্লেণ্টেড আণ্ডাৰ অমৃত বৃক্ষ আন্দোলন হৈ গৈছিলে মনত আছে তো অমৃত বৃক্ষ আন্দোলনৰ যোনবিলাক গছ হৈছিলে শুড বি ছাৰ্ভাইভিং ইয়েছ দিছ ৱাজ অলছ' এ ক্ৰাইটেৰিয়া 2 and 3 আৰ কাৰেক্ট এইটোত নাই আৰু এইটোত নাই এই দুটাৰ ভিতৰত এটা হ'ব 1 টো তুমি ইনকাৰেক্টে হ'ল ন 1 is incorrect তো এইটো অপশ্যন নম্বৰ ডি will be the correct answer general and OBC candidate cannot have more than 3 children yes then question number 67 হলে আহিলো এতিয়া if an individual is awarded with a gold medal called Lachit Borphukan medal আমি জানো এটো কোড দিয়া ইন্ডিয়ান মিলিটাৰী একাডেমি নেকি নহয় নেশনাল ডিফেন্স একাডেমি এটো দিয়ে পুনে next question 68 which of the following speakers of legislative assembly in the chronological Deveshya Sharma this will be number 1 then 2 will be Kuladhar Soliha then 3 will be this Mohendra Mohan Chaudhary aru Pulokesh Borua etu last to hobo then etu jodi count 3 to agot thakibo 3 to agot etu tate ase then thakibo Kuladhar Soliha yes 68 number question or correct answer to C এই কোৱেশ্চনটোৰ পৰা আমি এটা কথা ক'ব পাৰো যে এছাম পলিটি ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ দিছ এক্সাম ইণ্ডিয়ান পলিটি লেভেলতো আপুনি চালে আৰ্টিকলছ চালে স্কেডুৱেলছ চালে সেইখিনি চালে কিন্তু এছাম পলিটিৰ যোনখিনি লেজিছলেটিভ এছেম্বলিৰ যোনখিনি ইম্পৰ্টেণ্ট টাৰ্মছ কুৱেশ্যনছ বা ইম্পৰ্টেণ্ট পাৰ্টি মেম্বাৰ্ছ ইম্পৰ্টেণ্ট স্পীকাৰ্ছ সেই গোটেইখিনি এবাৰ চাই ল'ব দেন এছাম লেজিছলেটিভ এছেম্বলিত কিমান ছিটছ আছে কি আছে সেই গোটেইখিনি এবাৰ এক্সামৰ আগত চাই যাব মানে গোটেই এছাম পলিটিটো চাব আৰু এবাৰতো আপোনাৰ পঞ্চায়ত ভেৰি মাছ ইম্পৰ্টেণ্ট পঞ্চায়ত নেশ্যনেল লেভেলত যদি চাই আৰ্টিকল কিমানৰ ভিতৰত পৰে কোনটো এমেণ্ডমেণ্ট এক্ট আছিলে পঞ্চায়ত যে আনিছিলে কোনটো স্কেডুৱেলৰ আণ্ডাৰত লিখা আছে সেইখিনি চাব আৰু এছাম লেভেলত যদি চাব লাগে এছাম পঞ্চায়তত কি এছাম পঞ্চায়ত কেনেকৈ ফৰ্ম হয় এছাম পঞ্চায়তত কেইটা লেভেল আছে সেইখিনি এবাৰ চাব আপোনালোকে তো এইখিনি গম পালে 68 69 কুৱেশ্যনলৈ আহিছোঁ এৰেঞ্জ ইন ডিচেণ্ডিং অৰ্ডাৰ এতিয়া চাব এইটো ডিচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব দিছে তো এইখিনিও এবাৰ এইটো আণ্ডাৰলাইন কৰি ল'ব এচেণ্ডিং অৰ্ডাৰ দিয়ে নে ডিচেণ্ডিং অৰ্ডাৰ দিয়ে আগৰ কুৱেশ্যনটোত চালে ইয়াতে ক্ৰনলজিকেল মিলাব দিছে ক্ৰনলজি মিলাব দিলে এচেণ্ডিং অৰ্ডাৰ হয় দেন ডিচেণ্ডিং অৰ্ডাৰ ওপৰৰ পৰা তললৈ আহিব দিছে এৰেঞ্জ ইন ডিচেণ্ডিং অৰ্ডাৰ দ্য পপুলেশ্যন ইন আছাম বাই লেংগুৱেজেছ আচ্ছা লেংগুৱেজৰ ভিত্তি কৰি অসমৰ পপুলেশ্যন সুধিছে একৰ্ডিং 2011 চেঞ্চাছ এতিয়া ডিচেণ্ডিং অৰ্ডাৰ বুলি কৈছে মানে কি হয় চবতকৈ হাইয়েষ্ট কোনটো লেংগুৱেজ স্পিকিং মানুহ আছে দেন কোনটো আছে তো তেনেকৈ সেইটো কৰিব দিছে এতিয়া এছামিজ অফক'ৰ্ছ অসম থাকিব ষ্টাৰ্টিঙত চ' গোটেইকেইটাতে আছে ফাৰ্ষ্ট ষ্টেটমেণ্টটোত আছে মিচিং নহয় হ'বই নোৱাৰে ছেকেণ্ডটোত আৰু ফ'ৰ্থটোত মিচিং আছে তো এই দুটা ষ্টেটমেণ্ট ৰং হ'ব এই দুটাৰ ভিতৰত এতিয়া যদি আপোনাৰ কনফিউজন লাগিব সেইটো লাগিব বেংগলী আৰু বড়োৰ ভিতৰত মনত ৰাখিব অসমত বড়োতকৈ বেংগলী স্পিকিং মানুহ বেছি আছে এইটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি এছামিজ বেংগলী দেন বড়ো আহিব বড়োৰ পাছতে মিচিং আহিব ইয়াতে যদি আপুনি ট্ৰাইবছৰ কথা সুধিলে তেতিয়াহ'লে বড়ো ফাৰ্ষ্টত থাকিব দেন মিচিং আহিব 69 হ'ল নেক্সট আমি 70 নম্বৰ কুৱেশ্যনলৈ গৈছোঁ 70 নম্বৰ কুৱেশ্যনত সুধিছে যে তলত দি থোৱা এই চাৰিটাৰ ভিতৰত কোনকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত নহয় নামঘোষা য়েছ ৰিটেন বাই মাধৱদেৱ ভক্তি ৰত্নাৱলী ইজ অলছ' ৰিটেন বাই মাধৱদেৱ ভূমি লেটুৱা ইজ ৰিটেন বাই মাধৱদেৱ কিন্তু যি বালিচৰণ আছিলে বালিচৰণ মাধৱদেৱৰ দ্বাৰা ৰচিত নহয় এইখন ৰচিত হয় শ্ৰীমন্ত শংকৰদেৱ তো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 4 অনলি এইটোৰ ওপৰতো এটা ডিটেইল শ্বৰ্ট ভিডিঅ' আমাৰ আপলোড আছে চেনেলত সেইটো এবাৰ চেক আউট কৰি ল'ব তাত অংকীয়া নাট আৰু মাধৱদেৱৰ কেইখনমান কিতাপৰ নাম দিয়া আছে The next 71 number question লৈ আহিছোঁ match the following places of Assam with the district where these are located okay তিতাবৰ আছে যোৰহাট মানে A3 হ'লে A অপশ্যন আৰু C অপশ্যন কেনচেল হ'ব দেন B4 B চাবই নালাগে দোলাহাল B4 মানে এইটো নলবাৰীতে আছে এইটো চাবই নালাগে দেন C নম্বৰত আমি এনচাৰটো গম পাই যাম যে নাজিৰা ক'ত আছে আমি জানো শিৱসাগৰৰ আগত মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত নাজিৰা আছে C1 দিছ উইল বি দ্য কাৰেক্ট এনচাৰ আৰু সৰ্থেবাৰী আছে বৰপেটাত 71 হৈ গ'ল এবাৰ আমি 72 লৈকে আহিছোঁ 72ত ইয়াতে সুধিছে এগ্ৰ'ক্লাইমেটিক জ'নছ অফ আছাম ইজ আৰ নট কাৰেক্ট আপাৰ ব্ৰহ্মপুত্ৰ ভেলী ইজ এ এগ্ৰ'ক্লাইমেটিক জ'ন অফ আছাম নৰ্থ চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী বুলি কোনো এগ্ৰ'ক্লাইমেটিক জ'ন নাই অসমত দেন বাৰাইল জ'ন বুলিও কোনো জ'ন নাই আৰু হিল জ'ন আছে এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ 1 and 3
ওৱান চৰি ইয়াতে কি সুধিছে যে হুইচ আৰ নট কাৰেক্ট সুধিছে ন নট কাৰেক্ট হ'লে 2 and 3 2 and 3 ক'ত আছে 2 and 3 অপশ্যন নম্বৰ ডি উইল বি দ্য কাৰেক্ট এনচাৰ এতিয়া যদি এগ্ৰ'ক্লাইমেটিক জ'নৰ কথা কওঁ এগ্ৰ'ক্লাইমেটিক জ'নৰ কথা ক'লে অসমত টোটেল 6টা এগ্ৰ'ক্লাইমেটিক জ'ন আছে আৰু এতিয়া বৰ্তমান আপোনালোকে স্ক্ৰীনত যোনখন মেপ দেখি আছে সেই মেপখনত অসমৰ এগ্ৰ'ক্লাইমেটিক জ'নকেইটা ইয়াত দেখিবলৈ পাইছে ওকে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ ওকে 73 নম্বৰ কুৱেশ্যনৰ পৰা আমি নেক্সট ভিডিঅ'ত চাম আজি ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈ গ'ল তো আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ ভিতৰত যদি এবাৰ কোনোবাই এডিআৰই স্কিল টেষ্ট দিব গৈ আছে তেতিয়াহ'লে আমাৰ মক টেষ্ট আপোনালোকে কিনিব পাৰে অলৰেডি বহুতেই মক টেষ্ট ভাল পাইছে আমাৰ পৰা কিনিছে তো আপোনালোকে নাম্বাৰটো বেছি দিন নাই আৰু এই যিমান কেইদিন আছে এইকেইদিনত আপোনালোকে যিমান পাৰে PYQ এনালাইজ কৰক PYQ APSC CCE বা ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ যোনখিনি PYQ পেপাৰ সেইখিনি মই কেনেকৈ পাই অলৰেডি চেনেলত এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে তো PYQবিলাক উলিয়াই লওক লৈ পেলাই সেইবিলাক প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি ফ'ল' কৰি থাকক যিহেতু এতিয়া মে'ৰ 15 গুচি গ'ল তো আই থিংক কাৰেণ্ট এফেয়াৰ্ছ এতিয়া নতুনকৈ আৰু চাব নালাগে এতিয়ালৈ যিমানখিনি আছিলে সেইখিনিকে পাৰে যদি এবাৰ ৰিভিজন কৰক আৰু বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সামছ থেংক ইউ